ৰাশিৰ ফল আমি লৈ আহিছো 23 সেপ্টেম্বৰ 2024 সোমবাৰ পৰিছে আৰু আজি কৃষ্ণ পক্ষৰ ষষ্ঠী তিথি পৰিছে। আজিৰ দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ হ'ব বৃষ ৰাশি আৰু আজিৰ দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ হ'ব কোটি হিতাজু। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। মেষৰ কাৰণে প্ৰথমতে কি আছে আমি চাই লওঁ। মেষৰ কাৰণে মধ্যম দিন দেখা যাব। মেষে যিকোনো বহুত ডাঙৰ পইচা পাতি লেনদেন আপোনালোকে নকৰিব, সৰু সুৰা আপোনালোকে লেনদেন কৰিব পাৰিব আৰু বাকী বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত বৰ এটা ভাল বুলি ক'ব নোৱাৰি। গতিকে আপোনালোকে অকণমান বাণীত কণ্ট্ৰল ৰাখিব আৰু যিকোনো এক্টিভিটি কৰোঁতে অকণমান ভাবি চিন্তি পেলাই কৰিব আৰু পৰিয়ালৰ বাকীবিলাক সদস্যৰ ক্ষেত্ৰতো আপোনালোকে মনত যাতে আঘাত নাপায় সেইটো চেষ্টা কৰিব। বৃষৰ কাৰণে খুব ভাল। বৃষে যিকোনো এনেকুৱা বস্তুবিলাক যিবিলাক নেকি তেওঁলোকৰ জীৱনৰ গ্ৰোথ বা জীৱনত বিশেষ ভেলু এড কৰিব তেনেকুৱা কামবিলাক তেওঁলোকে কৰিব পাৰে আৰু এনেকুৱা ধৰণৰ বহুত ডাঙৰ কিবা বস্তু কিনি লোৱা এইকেইদিনত কৰা নহয়। গতিকে আপোনালোকে বহুত ডাঙৰ বস্তু নিকিনিব বাৰু, কিন্তু সৰু সুৰা কামবিলাক আপোনালোকে কৰিব পাৰে। একাউণ্টৰ লগত জড়িত কাম বা কিবা এটা ধৰক পেণ্ডিং থৈ দিছিলে আপোনালোকে পূৰা কৰিব লাগে, তেনেকুৱা ধৰণৰ কামবিলাক আপোনালোকে কৰিব পাৰিব, একো অসুবিধা নাই। বাকী আপোনালোকে আমোদ প্ৰমোদৰ লগত জড়িত কামবিলাক কৰিব পাৰে। এতিয়া আহিব মিথুনৰ কাৰণে। মিথুনৰ কাৰণে মানসিক ক্লেশ অকণমান থাকিব, পইচা পাতিক লৈ অকণমান প্ৰব্লেম থাকিব পাৰে। লগতে আপোনালোকৰ হোৱা কাম নোহোৱা বা কিবা কাম এটাত কিবা ধৰক অলপমান খেলি মেলি লাগি আছে সেইবিলাকক লৈ আপোনালোকে চিন্তিত হ'ব পাৰে। বাকী ৰিলেশ্যনশ্বিপবিলাকৰ ক্ষেত্ৰত শুভ থাকিবলৈ হ'লে আপোনালোকে বাণীত কণ্ট্ৰল কৰিব লাগিব। যিকোনো কথা কওঁতে ভাবি চিন্তি ক'ব লাগিব আৰু কিছুমান নকলে হৈ যোৱা কথাবিলাক নোকোৱাই ভাল হ'ব আপোনালোকৰ ক্ষেত্ৰত। এতিয়া আহিব কৰ্কটৰ কাৰণে। কৰ্কটৰ কাৰণে যিকোনো এনেকুৱা কাম য'ত নেকি একাংশ আপোনালোকৰ লাভ আছে, পেণ্ডিং থৈ দিছিলে আপোনালোকে লাভৰ লগত জড়িত কিবা কাম আছে সেইটো কমপ্লিট কৰিব লাগে, পূৰা কৰিব লাগে। সৰু সুৰা এনেকুৱা কামবিলাক কৰিব লাগে যিবিলাক নেকি ধৰক বহুত ডাঙৰ কামৰ শ্ৰেণীটো নপৰে, একেবাৰে নগণ্য শ্ৰেণীটো নপৰে, মিডিয়াম টাইপৰ যিবিলাক কাম সেইবিলাক। আৰু লগতে আপোনালোকে হিচাপ কিতাপ ৰখা, ট্ৰেকিং কৰা ভালকে, তেনেকুৱা ধৰণৰ কামবিলাক পইচা পাতিৰ ক্ষেত্ৰত বা ফাইনেন্সৰ ক্ষেত্ৰত আপোনালোকে কৰিব পাৰে আৰু নিজৰ ইমেজটো মানুহৰ আগত বনাই ৰখাৰ কাৰণে প্ৰচেষ্টা কৰিব পাৰে, শুভ প্ৰচেষ্টা কিবা আগবঢ়াব পাৰে। এতিয়া আহিব সিংহৰ কাৰণে। সিংহৰ কাৰণে বৰ এটা ভাল নহয়। কাৰ্যক্ষেত্ৰত বা কাগজীয়া কামবিলাকৰ কাৰণে বৰ এটা শুভ বুলি ক'ব নোৱাৰি। কাগজীয়া কামবিলাকৰ ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব। যিকোনো কাম ঘপককৈ কৰি নিদিব। নতুন কাম উৎসাহত একেবাৰে বেলেগৰ পৰা শুনি দেখি পেলাই কৰি নিদিব। ভালকৈ এনালাইচিছ কৰি চাই পেলাই ভালকৈ আপোনালোকে বস্তুটো বুজি নোপোৱালৈকে কোনো ধৰণৰ কাম হাতত নল'ব। এতিয়া আহিব কন্যাৰ কাৰণে। কন্যাৰ কাৰণে যিকোনো ভাগ্যদায়ক বস্তু এড কৰা, নিজৰ জীৱনত নিজৰ ডেইলি কামবিলাকত কিবা এটা শুভতা এড কৰা, আধ্যাত্মিক যিকোনো গতিবিধি কৰা, ধৰ্ম আধ্যাত্মৰ লগত জড়িত হৈ পেলাই কাম কৰা, পূজা পাঠ কৰা, দান দক্ষিণা কৰা, মাক দেউতাকৰ মনৰ খুচিৰ কাৰণে কিবা এটা কৰা বা বৃদ্ধ বা জ্যেষ্ঠজনৰ সুখৰ কাৰণে কিবা এটা কৰা, এনেকুৱা গোটেই কামবিলাক কৰিব পাৰে আৰু দিনটো আপোনালোকৰ কাৰণে প্ৰায় ভাগ্যদায়ী বুলি ক'ব পাৰি। এতিয়া আহিব তুলাৰ কাৰণে। তুলাৰ কাৰণে মানসিক ক্লেশ দেখা গৈছে। যিকোনো ক্ষেত্ৰত আপোনালোকে পইচা পাতি ঘপককৈ নিৱেশ কৰি নিদিব, পইচা পাতিৰ ক্ষতি হ'ব পাৰে। যান বাহন চলাওঁতেও আপোনালোকে সাৱধান হ'ব লাগিব। লগতে আপোনালোকৰ স্বাস্থ্য বেয়া হ'ব পাৰে আৰু প্ৰেমিক প্ৰেমিকাৰ মাজত কিন্তু গণ্ডগোল লাগি যাব পাৰে, গতিকে সাৱধান হ'ব লাগিব। এতিয়া আহিব বৃশ্চিকৰ কাৰণে। বৃশ্চিকৰ কাৰণে যিকোনো সন্ধি টাইপৰ কামবিলাক সৰু সুৰা বা আপোনালোকে সন্ধি ধৰক হৈ আছে, তাতে কিবা ডিছকাশ্যন বহিব লাগে, গ্ৰুপ ডিছকাশ্যন আছে, তেনেকুৱা কামবিলাক বা নতুনকৈ কিবা এটা আইডিয়া এটা আপোনালোকে এপ্লাই কৰি চাব লাগে, সেনেকুৱা কামবিলাক আপোনালোকে কৰিব পাৰে। যিকোনো বস্তু সৰু সুৰা নিজৰ মানে জীৱনৰ কাৰণে যিটো ধৰক গুৰুত্বপূৰ্ণ পাৰ্চেছ কৰা মেলা আপোনালোকে কৰিব পাৰিব, একো অসুবিধা নাই। এতিয়া আহিব ধনুৰ কাৰণে। ধনুৰ কাৰণে আপোনালোকৰ নতুন কাম বা যিকোনো ডিছকাছ কৰা, সামূহিকভাৱে মন্তব্য দিয়া, বৈবাহিক ক্ষেত্ৰত অকণমান সাৱধান হ'ব লাগিব আপোনালোকে। যিকোনো শুভ কামবিলাকত আপোনালোকৰ বাধা দেখা গৈছে আৰু বৈবাহিক ক্ষেত্ৰতো আপোনালোকৰ অকণমান মতভেদ দেখা গৈছে, গতিকে সাৱধান হৈ পেলাই আপোনালোকে কথাবিলাক ক'ব আৰু পৰাপক্ষত কথা বহুত কমকৈ ক'ব। যিমানে কমকৈ কথা ক'ব সিমানে। মকৰৰ কাৰণে পঢ়া শুনাৰ ক্ষেত্ৰত, ল'ৰা ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত আৰু লগতে ল'ৰা ছোৱালীৰ লগত জড়িত থকা যিকোনো কামৰ ক্ষেত্ৰত আপোনালোকৰ শুভ দেখা গৈছে। যিকোনো প্ৰেমৰ লগত জড়িত কাম, যিকোনো প্ৰেমৰ মীমাংসা আপোনালোকে কৰিম বুলিলে কৰিব পাৰে। কুম্ভৰ কাৰণে এতিয়া আমি ক'বলৈ ওলাইছোঁ, কুম্ভৰ কাৰণে আপোনালোকে মাক দেউতাকৰ মনত আঘাত নিদিব। যিকোনো ফেমিলি মেম্বাৰ্ছ হওক বা বাহিৰৰ মানুহ হওক আপোনালোকে আঘাত নকৰিব নিজৰ বাণীৰ দ্বাৰা। বাণীত আপোনালোকে বিশেষ কণ্ট্ৰল ৰাখিব। যিকোনো বস্তু আপোনালোকে আজিৰ দিনটোত নাখাব
আৰু নভবা নিশ্চিন্তাকৈ কোনো ধৰণৰ ষ্টেপ আপোনালোকে নলব নিজকে শুদ্ধ বুলি ভাবি নাথাকিব বেলেগে কোৱা কথাবিলাকো শুনিবলৈ বা বুজিবলৈ আপোনালোকে যত্ন কৰাটো আপোনালোকৰ জীৱনৰ কাৰণে ভাল হ'ব এতিয়া শেষৰ ৰাশি মীন ৰাশি মীনৰ কাৰণে পৰাক্ৰম দৌৰা-দৌৰি যিকোনো কামত পুৰা একদম ভালকে লাগি থকা দিনটো ৰাতিপুৱাৰ পৰা ৰাতিলৈকে পৰাক্ৰমেৰে কটাই দিয়া যিকোনো বিশেষ ধৰক এনেকুৱা টান কাম হাতত লোৱা য'ত নেকি বহুত কষ্ট লাগে তেনেকুৱা কামবিলাকৰ কাৰণে ভাল বিদ্যাৰ্থী খেলুৱৈ এনেকুৱা ধৰণৰ লোকবিলাকৰ কাৰণে ভাল যিটো কামত নেকি আপোনাৰ খুব শাৰীৰিক বল লাগে তেনেকুৱা কামবিলাকৰ কাৰণে খুব ভাল দেখা গৈছে ছুটি ছুটি যাত্ৰা আৰু ব্যৱসায়িক ভ্ৰমণবিলাক আপোনালোকৰ কাৰণে ঠিকঠাক দেখা গৈছে এতিয়া আহকচোন আমি মহা উপায়টোৰ বিষয়ে আলোচনা কৰিম মহা উপায়ত আপোনালোকে কি কৰিব মহা উপায়ত আপোনালোকে গধূলি সময়ত বা দিনত মানে মৰ্নিং কৰিলে বেছি ভাল আপোনালোকে আজিৰ দিনটোত আপোনালোকে আহত গছ বা বট গছৰ তলত 7 গছ আপোনালোকে চাকি জ্বলাই পেলাই তাৰ তলত বগা ৰঙৰ কিবা যদি মিঠা বস্তু এৰি থৈ আহে তেতিয়াহ'লে অত্যন্ত শুভ ফল আপোনালোকে লাভ কৰিব পাৰিব